ইনভাৰ্টাৰ এটা কিনিবৰ কাৰণে আহিছোঁ আজি। কিমান দিনৰ পৰা যে ভাবি থৈছিলোঁ কিনিম বুলি, হাতত পইচা নোহোৱাৰ দুখত আজি চাপাখলে আহোঁতে ডাইৰেক্ট কিনি লৈ যাওঁ বুলি এয়া দোকানত সোমাইছোঁ। এইটো সব টাইগাৰৰ বেটাৰী 250 mAh হয়। এইটো টাইগাৰে হয় 250 mAh হয়। আপুনি এক সাইডৰ পাব, লুমিনাছ পাব 200 mAh। মোক মানে আপোনাক 250 লাগে, বেছি দিন যোৱা লাগে নহয় জানো? মানে এক সপ্তাহমান যেনেকা ঘৰত লাইট জ্বলাব পৰা, ফেন চলাব পৰা নহয় জানো? আপুনি এইটো লওক 250 mAh বেটাৰী, বহুত হেভি বেটাৰী হয়। ইয়াৰ লগত আপুনি ইনভাৰ্টাৰ ল'ব পাৰে। 1050 ইনভাৰ্টাৰ আছে, আমাৰ 950 ইনভাৰ্টাৰো আছে, 900 ইনভাৰ্টাৰো আছে। এইটো তোমাৰ 1050 টোত মানে কি কেপাচিটি মানে ই বেটাৰীটো সোনকালে চাৰ্জ দিব আৰু ইয়াত ধৰক লোডটো বেছি দিব পাৰে। টাইপৰ এটা আৱাজ দিব। আৰু তোমাৰ ফালে ফ্ৰিজ এটা চাম ভাবিছোঁ। ফ্ৰিজ চাওক, এইটো হ'ব আপোনাৰ চেমচাঙৰ। এয়া আপোনাক মই MRP-টো কৈ দিছোঁ 21999। 3 ষ্টাৰ ফ্ৰিজ হয়। তলত ট্ৰলি পাব, আলু পিঁয়াজ থোৱা। বৰ্তমান এইটো চিল আছে, খুলিব লাগিব। এই থাৰ্মকলটো আঁতৰালেহে ফুল খাব। এইটো চেমচাং, এইটো হায়াৰ, এইটো 2 ষ্টাৰ হ'ব। এইটো দাম কিমান? এইটো 23690 টকা। ফ্ৰিজটো দুমাহমানৰ পাছতে ল'ম। ইনভাৰ্টাৰটো আটাইতকৈ প্ৰয়োজনীয় বুলি ইনভাৰ্টাৰটোকে কিনি ল'লোঁ। আৰু এতিয়া অটো মাতি আনি অটোত লৈ যাব লাগিব ঘৰলৈ। অকলে যিহেতু আহিছোঁ, মানুহজনো অহা নাই। এইটো তোমাৰ সেটকা কিমান? এইটো গোটেইটো এইটো আপোনাক এইটো দাদাহে ক'ব পাৰিব। বজাৰৰ পৰা আহোঁতে মৰমৰ কাৰণে লৈ আহিছিলোঁ আপেল আৰু আঙুৰ। সেয়েহে ভাবিলোঁ পোৱাৰ সময়ছোৱাতে তাৰ কাৰণে 5 মিনিটতে হোৱা এটা ব্ৰেকফাষ্ট বনাই দিওঁ, লগতে আমিও খাওঁ। এয়া হৈছে ফিটভি মটছ। ই আমাৰ সম্পূৰ্ণ সন্তানৰ বাবে পাৰিবাৰিক পুষ্টিকাৰক খাদ্য। লগতে ইয়াত আছে উচ্চ প্ৰটিন আৰু ই অতি সহজে হজম হয়। লগতে ইয়াত কম কলেষ্টৰেল থাকে। ইয়াত ভীমকল আছে, সেয়েহে আমাৰ বিশ্বৰ ভিতৰতে মাত্ৰ অসমতে ইয়াক উৎপাদিত কৰা হয়। ভীমকলেৰে শাৰীৰিক বৃদ্ধি আৰু শক্তি গঢ়াত সহায় কৰে। লগতে ইয়াত প্ৰকৃত ব্লুবেৰী আছে। পৰম্পৰাগত পুষ্টিকৰ খাদ্য সমসাময়িক কৰি ইয়াক তৈয়াৰ কৰা হৈছে। এটা বাতি ল'ব আৰু বাতিত 3 চামুচ এইদৰে ফিটভি মটছ দি ভালদৰে সংমিশ্ৰণ কৰি ল'ব। লগতে ইয়াত মিঠাই, শুকান ফল আৰু বাদাম আছে, সেয়েহে গাখীৰো আছে। ইয়াত মাত্ৰ কুহুমীয়া গৰম পানী দি 5 মিনিটৰ কাৰণে এইদৰে ঢাকি ৰাখিব। আৰু ইয়াত নানান ধৰণৰ কেঁচা ফল মূল দি খাব পাৰে। সেয়েহে মই বজাৰৰ পৰা লৈ অহা আপেল আৰু আঙুৰ তাকে কাটি লৈছোঁ। আপোনালোকে ঘৰত যদি কল আছে, কলকো দি খাব পাৰে। আৰু 5 মিনিট হোৱাৰ পাছত ওপৰত ভালদৰে এনেকৈ সজাই লৈছোঁ। এনেও ই বহুত সোৱাদ, কিন্তু এনেকৈ আৰু ফল মূল দি দিলে আৰুৱে সোৱাদ হয়। লগতে ই 100% নিৰামিষ খাদ্য। আৰু ফিটভি মটছ 3 বছৰৰ পৰা তাতকৈ অধিক বয়সৰ লোকে ইয়াক খাব পাৰে। দেখিছে নহয়, মৰমে ইমান সোৱাদেৰে খায়। আৰু ই আমাৰ সন্তানৰ কাৰণে সঁচাই বহুত পুষ্টিকাৰক খাদ্য। 1 কেজি মাংসৰ দাম যিমান, ফিটভি মটছৰো সিমানেই দাম। এবাৰ যদি আপোনালোকৰ সন্তানক খুৱাইছে, তেতিয়া আপোনালোকে প্ৰমাণ পাব। একেবাৰে খাদ্য নোখোৱা ল'ৰাটোৱেও ই এবাৰ খাই পোৱাৰ পাছত বাৰে বাৰে আপোনালোকক আমনি কৰিব। যদিহে আপোনালোকৰ শিশুটিক খুৱাম বুলি ভাবিছে, তেতিয়াহ'লে কোম্পানীৰ ৱেবছাইট www.protogrow.in পাব, নতুবা আমাজন, ফ্লিপকাৰ্ট আৰু অন্যান্য ই-কমাৰ্চ প্লেটফৰ্মত পাব। আৰু আপোনালোকে অতি সহজে অৰ্ডাৰ কৰিব পৰাকৈ ডিছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত মই ইয়াৰ লিংকটো দি দিছোঁ। তাৰ পৰাই আপোনালোকে অৰ্ডাৰ কৰি আপোনালোকৰ শিশুটিক খুৱাব পাৰিব। আৰু এতিয়া কিমান যে সুবিধা হৈছে চাওকচোন। যোৱাকালি ৰাতি 9 বজাতে কাৰেণ্টটো গুচি গ'ল। যেতিয়াই মন যায় এতিয়া ইনভাৰ্টাৰটো লোৱাৰ পাছৰ পৰা তেতিয়াই ব্যৱহাৰ কৰিব পাৰোঁ। লগতে যেতিয়া মিক্সাৰটো কিনি আনিছিলোঁ, তেতিয়া বহুতে কৈছিলে যে ৱাৰিংখিনি ভালকৈ কৰি ল'বা, অসুবিধা পাইছা যদি। আৰু ককাই আহি যোৱা ৰাতি 9:30 বজালৈকে ৱাৰিং কৰি মেলি এতিয়া ধুনীয়াকৈ ইনভাৰ্টাৰটো লগাই দিলে। মাথো আপোনালোকৰ পৰা পোৱা মৰম তথা আশীৰ্বাদৰ ফলত এই আশাটো আজি পূৰণ কৰিব পাৰিলোঁ।